নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, লক্ষ্মী দেৱীয়ে কৈছে কলিযুগত যি মনুষ্যই এই তিনিটা কথা জানিব তেওঁ সদায় ধনী হৈ থাকিব পাৰিব। তেওঁৰ ওচৰত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকিব। জীৱনত তেওঁ ধনৰ অভাৱত কেতিয়াও পৰিব লগা নহয়। শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীৰ কৃপাতেই ব্যক্তি ধনী হ'ব পাৰে আৰু লক্ষ্মী দেৱী যাৰ প্ৰতি শুভদৃষ্টি বা কৃপা নাথাকে সেইজন কোনোদিন ধনী হ'ব নোৱাৰে বা অভাৱ অনাটনৰ পৰা সেইজন কেতিয়াও বাচিব নোৱাৰে। তেওঁক দৰিদ্ৰতাই গ্ৰাস কৰি সদায় অভাৱ অনাটনৰ মাজত থাকিবলগীয়া হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ধন ঐশ্বৰ্যৰ গৰাকী মাতা লক্ষ্মীয়ে নাৰদক কোন তিনিটা কথাৰ কথা কৈছিল। কলিযুগত যি তিনিটা কথা জানিব পাৰিলে স্বয়ং লক্ষ্মী দেৱীয়ে সেই ব্যক্তিৰ ঘৰত বাস হৈ সেইখন ঘৰ ধনৱান হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। স্বয়ং লক্ষ্মী দেৱীয়ে নাৰদক কিয় কলিযুগৰ আগতেই এই তিনিটা কথা প্ৰকাশ কৰি কলিযুগত সুখ শান্তিৰ বাট দেখুৱাইছিল। শাস্ত্ৰ অনুসৰি যি মনুষ্যই এই তিনিটা কথা জানে তেওঁৰ ঘৰত স্বয়ং লক্ষ্মী দেৱী বাস হৈ দুই হাতেৰে কৃপা বৰষে। সেইখন ঘৰ সদায় ভাগ্যশালী হৈ ধনৱান আৰু সম্পদশালী হ'ব পাৰে। গতিকে আপুনি যদি আজিৰ ভিডিঅ'টো শেষলৈকে চাই স্বয়ং লক্ষ্মী দেৱীয়ে নিজ মুখে নাৰদক কোৱা কথাসমূহ জানিব পাৰে তেনে আপোনাৰ জীৱনত ধন সুখ আৰু মন সুখৰ অধিকাৰী হোৱাৰ সুযোগ আহি ধনৱান হ'ব পাৰিব। সেইবাবেই আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো শেষলৈকে চালে কথাসমূহ জানি নিশ্চয় ধনৰ ক্ষেত্ৰত সুখী হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মাতা লক্ষ্মীয়ে নাৰদক কোন তিনিটা মহত্বপূৰ্ণ কথা কৈছিল। যি তিনিটা কথা জনাৰ পাছত কলিযুগত কোনোদিন ধন সুখৰ পৰা বা মন সুখৰ পৰা বঞ্চিত হ'ব নালাগে। লক্ষ্মী দেৱীৰ কৃপা সদায় ধনৱান হ'ব পাৰিব আৰু সৰ্বসুখৰ অধিকাৰী হ'ব পাৰে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত লক্ষ্মীনাৰায়ণেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যেতিয়া দ্বাপৰ যুগৰ অন্তত দ্বাৰকা নগৰী সাগৰৰ অতল গৰ্ভত ডুবি গৈছিল তেতিয়া দেৱদূত নাৰদে এনে জটিল সন্ধিক্ষণৰ পৰা মানৱ জাতিক কেনেকৈ ৰক্ষা কৰিব পাৰি সেই কথা জানিবৰ বাবেই বৈকুণ্ঠ ধামলৈ যাত্ৰা কৰিলে। নাৰদ হৈছে দেৱদূত, দেৱতা আৰু মানৱ সকলোৰে কল্যাণকামী শান্তি প্ৰতিষ্ঠাকাৰী এক বাৰ্তাবাহক। সেয়েহে দ্বাপৰ যুগৰ পাছত কলিযুগ যেতিয়া আৰম্ভ হ'ব তেতিয়া মনুষ্যসকলে কেনেকৈ মুক্তি লাভ কৰি সুখী হ'ব পাৰিব সেই কথা জানিবৰ বাবেই বৈকুণ্ঠত উপস্থিত হ'ল নাৰদ। যেতিয়া নাৰদে বৈকুণ্ঠৰ দুৱাৰত উপস্থিত হ'ল তেতিয়া দেখিলে ভগৱান বিষ্ণুৱে ক'ৰবালৈ যাবলৈ বৈকুণ্ঠৰ দুৱাৰত উপস্থিত হৈছে। প্ৰভু বিষ্ণুক দেখি নাৰদে তৎক্ষণাত এটি প্ৰণাম জনাই ক'লে, হে জগতবন্ধু, হে অনাদি অনন্ত নিৰাকাৰ নাৰায়ণ, আমি আপোনাৰ কাষে এটি মৰ্ত্যলোকৰ সমস্যা লৈ আহিছিলোঁ। হে নাৰায়ণ, মৰ্ত্যলোকত সমুদ্ৰৰ গৰ্ভত দ্বাৰকা নগৰী ডুবি গৈছে। এনে অবাঞ্ছনীয় ঘটনাই মৰ্ত্যলোকত ভয়ৰ কাৰণ হৈ পৰিছে। গতিকে ইয়াৰ কিবা সমাধান নাইনে জনাৰ্দন? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে মানৱ কল্যাণকামী নাৰদ, বৰ্তমান দ্বাপৰ যুগৰ অন্ত পৰিছে আৰু কলিযুগৰ আৰম্ভ হৈছে। সেয়েহে মৰ্ত্যলোকত এই আচৰিত পৰিৱৰ্তন আহিছে। যুগৰ পৰিৱৰ্তনৰ ফলত মৰ্ত্যত বিশেষ পৰিৱৰ্তন আহিব, যাৰ ফলত সকলো নিয়ম পৰিৱৰ্তন হ'ব। তেতিয়া নাৰদে ক'লে, হে নাৰায়ণ, তোমাৰ সৃষ্টিৰ দুৰ্যোগৰ সময়ত এই সৃষ্টি কেনেকৈ ৰক্ষা পৰিব? মনুষ্যই কলিযুগত কেনেকৈ মুক্তি পাব? নাৰদৰ কথা শুনি ভগৱান বিষ্ণুৱে ক'লে, হে নাৰদ, আমাৰ কিছু পলম হৈছে। আমি ব্ৰহ্মাদেৱৰ লগত এই বিষয়ে আলোচনা কৰিবৰ বাবে যাওঁ। তুমি খন্তেক লক্ষ্মীৰ সংগে থাকা, কিছু সময়ৰ পাছত আমি ঘূৰি আহি তোমাক সকলো জনাম। ভগৱান বিষ্ণুৱে নাৰদলৈ নোচোৱাকৈয়ে সেই স্থানৰ পৰা অন্তৰ্ধান হ'ল। তেতিয়া নাৰদে ভাবিলে এই সুযোগতে বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ পৰা তেওঁ সকলো কথা জানিব পাৰিব। সেয়েহে চতুৰ নাৰদে বৈকুণ্ঠৰ ভিতৰলৈ গৈ লক্ষ্মী দেৱীৰ কাষ পালেগৈ আৰু দুৱাৰৰ কাষৰ পৰাই মাতা লক্ষ্মীক প্ৰণাম জনাই ভগৱান বিষ্ণুৱে কোৱা কথাসমূহ ক'লে। আৰু মাতা লক্ষ্মীৰ একেবাৰে ওচৰলৈ আহি ক'লে, হে মাতা, প্ৰভুৱে ক'লে মৰ্ত্যলোকত যি কলিযুগৰ আৰম্ভণি হৈছে এই কলিযুগৰ পৰিৱৰ্তনত তোমাৰ ভূমিকা বেছি হ'ব। তোমাৰ কৃপাতেই মনুষ্যই ধনী হ'ব পাৰিব আৰু সুখী হ'ব পাৰিব আৰু তোমাৰ কোপদৃষ্টিতেই মনুষ্যই ভিক্ষাৰী হ'ব লাগিব। আমি প্ৰভুক সকলো কথা সোধাত প্ৰভুৱে ক'লে, বৰ্তমান লক্ষ্মী দেৱীয়ে কলিযুগৰ নিয়ম ৰচনা কৰি আছে। তুমি তেওঁকেই সুধি সকলো জানিব পাৰিবা।
নাৰদৰ মুখেৰে এই কথা শুনাৰ পাছত মাতা লক্ষ্মী গৰ্বত ওফন্দি উঠিল আৰু নাৰদক ক'লে, হে নাৰদ, প্ৰভুৰ আজ্ঞাতেই আমি সকলো কৰোঁ। কলিযুগৰ মনুষ্য কেনেকৈ সুখী, ভাগ্যৱান, ধনৱান, সম্পদশালী হ'ব পাৰিব, সেই কথাহে দাৰিদ্ৰ দিছে আমাক। মনুষ্যই কেনেকৈ মুক্তি পাব, কেনেকৈ বিপদমুক্ত হ'ব, কেনেকৈ মনুষ্যই মুক্তি লাভ কৰি পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিব, সেই বিষয়ে তেওঁ আমাক কোৱা নাই। সেই উত্তৰ আমাৰ ওচৰত নাই। সেই সকলোবোৰ ত্ৰিদেৱে আলোচনাৰ মাধ্যমেৰেহে কৰিব। তেতিয়া চতুৰ নাৰদে মাতা লক্ষ্মীক ক'লে, হে জগতজননী, হে জগত মাতা, তেনে আপুনি আমাক কলিযুগত মনুষ্যই কেনেকৈ ধনৱান, ভাগ্যৱান, সম্পদশালী হৈ সুখী হ'ব পাৰিব, সেই কথা আমাক কৃপা কৰি জনাওক। আমি আপোনাক এই কাৰ্যত সহায় কৰিব বিচাৰোঁ। নাৰদৰ কথা শুনি মাতা লক্ষ্মীয়ে নাৰদক ক'লে, হে নাৰদ, কলিযুগৰ নিয়ম সত্য, ত্ৰেতা, দ্বাপৰ যুগৰ দৰে নহয়। কলিযুগত সকলো সহজলভ্য হ'ব। কৰ্ম অধিক কষ্ট নকৰিলেও অধিক ফল পাব। পুণ্য লাভ কৰিব পাৰিব কম কষ্টতে। আমাৰ বাবে কোনো যাগ যজ্ঞ নকৰাকৈয়ে আমাৰ কৃপা লাভ কৰিব পাৰিব। মাথো কলিযুগত মনুষ্যই কিছু নিয়ম আৰু ত্ৰিতত্ত্বৰ কথা জানিব লাগিব। যি মনুষ্যই ত্ৰিতত্ত্বৰ বিষয়ে জানিব, তেওঁৰ ওপৰত আমাৰ কৃপাৰ লগতে ত্ৰিদেৱৰ পূৰ্ণ কৃপা পৰিব আৰু সেই মনুষ্যই ভাগ্যৱান হৈ ধন সম্পদ লাভ কৰি সুখী হ'ব পাৰিব। যি মনুষ্যৰ লগত ত্ৰিতত্ত্বৰ জ্ঞান থাকিব বা ত্ৰিতত্ত্বৰ কথা যি মনুষ্যই জানিব, তেওঁ পাপী তাপী হ'লেও আমাৰ কৃপাত সদায় ধনৱান হৈ সম্পদশালী হৈ সুখী হ'ব পাৰিব। তেতিয়া নাৰদে পুনৰ লক্ষ্মী মাতাৰ চৰণত চুই ক'লে, হে জগত মাতা, হে বিষ্ণুপ্ৰিয়া, ত্ৰিতত্ত্বৰ জ্ঞান মনুষ্যই কেনেকৈ পাব আৰু এই ত্ৰিতত্ত্বৰ জ্ঞাননো কি? আমাক এই কথা জনাই কৃতাৰ্থ কৰক। আমি এই কথা মনুষ্যক জনাই আপোনাৰ কাৰ্যত সহায় কৰি মনুষ্যক বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰোঁ। মাতা লক্ষ্মীয়ে আগপাছ নাভাবি নাৰদৰ চতুৰালি বুজিব নোৱাৰি কলিযুগৰ আৰম্ভণিতেই ত্ৰিতত্ত্বৰ জ্ঞানৰ কথা ক'লে। লক্ষ্মী দেৱীয়ে যি ত্ৰিতত্ত্বৰ জ্ঞানৰ কথা ক'লে, সেই কথা যদি কোনো মনুষ্যই জানে, তেনে তেওঁ সংসাৰত সকলো সুখৰ অধিকাৰী হ'ব পাৰে। সেয়েহে কলিযুগত পাপী তাপী দুষ্টজনৰ ধন টকা পইচা বেছি হয়। পাপ কৰ্ম কৰিও তেওঁ ভাগ্যৱান হয়। যি লোকে ধৰ্মত থাকি যাগ যজ্ঞ কৰিও ত্ৰিতত্ত্বৰ বিষয়ে নাজানে, তেওঁ সদায় ধন টকা পইচাৰ দিশত কষ্টভোগ কৰিবলগীয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও যদি ত্ৰিতত্ত্বৰ জ্ঞানৰ বিষয়ে জানিব বিচাৰে, তেনে কোনোদিন দুৰ্ভাগ্যই আপোনাক লগ দিব নোৱাৰে আৰু কোনোদিন আপুনি ধন টকা পইচাৰ দিশত কষ্ট পাব নালাগে। সেয়েহে এইখিনিলৈকে যদি আপুনি আজি আমাৰ ভিডিঅ'টো চাই আছে, তেনে সম্পূৰ্ণকৈ চাওক। লক্ষ্মী দেৱীয়ে যি ত্ৰিতত্ত্বৰ কথা কৈছিল, সেই ত্ৰিতত্ত্বৰ কথা জানি নিজৰ দৰিদ্ৰতা নাইকিয়া কৰিব পাৰিব। তাৰ পাছত মাতা লক্ষ্মীয়ে নাৰদক ক'লে, হে নাৰদ, ত্ৰিতত্ত্ব হৈছে কলিযুগত যদি কোনো মনুষ্যই ত্ৰিদেৱক ভক্তি কৰে, তেওঁ সদায় ভাগ্যশালী হ'ব পাৰিব। ত্ৰিদেৱ হৈছে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ। যাগ যজ্ঞ নকৰাকৈয়ে যিজনে ত্ৰিদেৱক হৃদয়ংগম কৰি ত্ৰিদেৱৰ নাম স্মৰণ কৰিব, তেওঁৰ ওচৰত আমাৰ কৃপা সদায় থাকিব। আমাক পূজা পাতল নকৰাকৈয়ে আমি তেওঁক সন্তুষ্ট কৰিম। এই কাৰ্যৰ ফলত সেই মনুষ্য সদায় ভাগ্যশালী হৈ যি কৰ্ম কৰিব, সেই কৰ্মৰ ফল দুগুণ পাব আৰু জীৱনত সুখী হ'ব পাৰিব। হে নাৰদ, কলিযুগত যি মনুষ্যই ত্ৰিগুণক আয়ত্ত কৰিব পাৰিব, জগতত সেই মনুষ্যই ৰাজত্ব কৰিব পাৰিব। তেওঁ কথাত সকলোৱে উঠা বহা কৰিব। তেওঁ ত্ৰিগুণৰ বাবেই আমাৰো কৃপা পাব আৰু জীৱনত দুখ কি বস্তু তেওঁ অনুভৱ কৰিবলগীয়া নহয়। কলিযুগত ত্ৰিগুণৰ অধিকাৰীজন সবাতোতকৈ শ্ৰেষ্ঠ হ'ব পাৰিব। সেই ত্ৰিগুণ হৈছে সত, ৰজ, তম। এই তিনিগুণ কলিযুগত যাৰ শৰীৰত থাকিব, তেওঁ একো কৰ্ম নকৰিলেও ধনৰ অভাৱ নহ'ব তেওঁৰ ওচৰত। তেওঁ আমাৰ দ্বাৰাই ধন প্ৰাপ্তি হ'ব আৰু আমাৰ কৃপাত সদায় ধনৱান হৈ থাকিব পাৰিব। যি মনুষ্যই ত্ৰিস্থানক মানি চলিব বা ত্ৰিস্থানক সন্মান কৰিব, সেই মনুষ্যই কলিযুগত সৰ্বসুখৰ গৰাকী হ'ব পাৰিব। সেই মনুষ্যৰ ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ নিজৰ গৃহতে স্বৰ্গসুখৰ গৰাকী হ'ব পাৰিব। ত্ৰিস্থান হৈছে স্বৰ্গ, মৰ্ত্য, পাতাল। এই নাৰদ, কলিযুগত যিজনে ত্ৰিকালক শ্ৰদ্ধা কৰি কৰ্ম কৰিব, সেই কৰ্মৰ ফল কেতিয়াও নেহেৰুৱে। তেওঁ যি কৰ্ম নকৰক কিয় বা যি আশা নকৰক কিয়, সেই আশা পূৰণ হ'বই। আমাৰ সৰ্বপ্ৰকাৰে তেওঁ উপকাৰ পাব আৰু আমি তেওঁক সদায় সহায় কৰিম। তেওঁ সৰ্বপ্ৰকাৰে বিজয়ী হ'ব পাৰিব। সেই ত্ৰিকাল হৈছে
ভূত ভৱিষ্যত আৰু বৰ্তমান। ভূত মানে হৈছে অতীত, অতীতক লৈ ভাবি থাকিব নালাগে, বৰ্তমানে ভৱিষ্যতৰ পৰিচয় দিব। এই ত্ৰিকালক চিন্তা কৰি যি কৰ্ম কৰিব সেই কৰ্ম সুন্দৰ হ'ব। হে নাৰদ, কলিযুগত যিমানেই পাপ কৰ্ম নকৰক কিয় জীৱনত যদি নদীক এবাৰ দৰ্শন কৰিব পাৰে বা সেই নদীত এবাৰ স্নান কৰিব পাৰে তেনে তেওঁ সকলো পাপৰ পৰা মুক্ত হ'ব পাৰিব। সেই নদী হৈছে গংগা, যমুনা, সৰস্বতী। হে নাৰদ, যি লোকে কলিকালত বা কলিযুগত এই তিনি তত্ত্বৰ কথা জানিব, তত্ত্ব মানি চলিব, তেওঁ সমান সুখী বা পুণ্যৱান ভাগ্যৱান কোনোৱেই হ'ব নোৱাৰে। তেওঁৰ লগত ত্ৰিদেৱৰ লগতে আমাৰো কৃপা থাকিব। এনেদৰেই নাৰদ মুনিক মাতা লক্ষ্মীয়ে কলিযুগৰ তত্ত্বৰ বিষয়ে জনাইছিল। যি লোকে তত্ত্বৰ জ্ঞান জানিব, তত্ত্বক চিনি পাব, তেওঁ কেতিয়াও বিপদত নপৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ শাস্ত্ৰসন্মত কথাহে। যদি এইসমূহ জানিব পাৰে বা আপুনি জানি সেইসমূহ মানি চলিব পাৰে তেনে নিশ্চয় জীৱনত সুখী হ'ব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।